টিয়কৰ জাজিমুখত ৰাষ্ট্ৰীয় প্ৰগতিশীল বঁটা প্ৰাপক বীৰেন দত্তৰ ব্যতিক্ৰমী পদক্ষেপ। উদ্যমী যুৱকসকলক লৈ চুলি কটা প্ৰশিক্ষণৰ সজাগতা সভা। কেইবাজনো ব্যক্তিক চেলুন খুলি দিয়াৰ প্ৰতিশ্ৰুতি বীৰেন দত্তৰ। বৰ্তমান সময়ত নিবনুৱা সমস্যাই এক জ্বলন্ত সমস্যা হিচাপে থিয় দিছে। বহু শিক্ষিত যুৱক বা কৰ্মোদ্যমী ব্যক্তিসকলে সময়ত সুবিধা নোপোৱাৰ বাবে বহু ব্যক্তি নিবনুৱা হৈ দিন পাৰ কৰিবলগীয়া হৈছে। তেনে সময়তে যোৰহাটৰ এজন সমাজ সচেতন ব্যক্তি বীৰেন দত্তই লৈছে এক উল্লেখনীয় পদক্ষেপ। বান বিধ্বস্ত অতি ভিতৰুৱা অঞ্চল জাজিমুখৰ বেজৰ চিগাত দেওবাৰে এখন সজাগতা অভিযান আৰম্ভ কৰে। বনৌষধিক বিশেষজ্ঞ অজিত বৰুৱাৰ উপস্থিতিত ৰাষ্ট্ৰীয় প্ৰগতিশীল বঁটা প্ৰাপক বীৰেন দত্তই কৃষি ক্ষেত্ৰৰ জৰিয়তে কেনেদৰে স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰে সেই বিষয়ে মন্তব্য আগবঢ়ায়। এই সজাগতা সভাত অঞ্চলটোৰ সুজিত শইকীয়া আৰু কাঞ্চন শইকীয়া নামৰ দুজন যুৱকক চেলুন খুলি স্বাৱলম্বিতাৰ পথ বাছি ল'বলৈ পৰামৰ্শ দিয়ে সমাজকৰ্মীগৰাকীয়ে। লগতে চেলুন খুলিবৰ বাবে যাৱতীয় সা সামগ্ৰীসমূহ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সজাগতাৰ এই অভিযানত অঞ্চলটোৰ কেইবাগৰাকী খেতিৰ লগত জড়িত ব্যক্তিসকলক পাচলিৰ বীজ বিতৰণ কৰে। যোৰহাট জিলাৰ আজি প্ৰায় গাঁওসমূহত আজি বিশিষ্ট সমাজসেৱক হিচাপে আমি গ্ৰাম্য অৰ্থনীতি সবলীকৰণ মহিলা যুৱক যুৱতীসকলক কিছু ক্ষেত্ৰত আগবঢ়াই নি আছোঁ। আজি মহিলাসকলক স্বাৱলম্বী দিশত আগবঢ়াইছোঁ। হাঁহ কুকুৰা পাৰ ছাগলী দি সেইখিনিক স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ বাদেও কৃষকসকলক এক শক্তিশালী ৰূপত খেতি কৰিবৰ কাৰণেও আগুৱাই নি আছোঁ। আমি যিহেতু গ্ৰাম্য অৰ্থনীতি সবলীকৰণে যুৱক যুৱতীসকলৰ এক শক্তিশালী পদক্ষেপ ল'ব লাগিব, যি পদক্ষেপে গ্ৰাম্য অঞ্চলটিৰ সমাজখনৰ অৰ্থনীতিক অসমখনৰ অৰ্থনীতি সমাজখনৰ অৰ্থনীতিকৰ ওপৰত সবল হিচাপে পৰিলক্ষিত হ'ব লাগিব। ঠিক তেনেধৰণে আমি সেই সজাগতাৰ উপৰিও বৰ্তমান গ্ৰাম্য অঞ্চলত এজন সমাজসেৱক হিচাপে কিন্তু আমি যুৱক যুৱতীসকলক লৈ এটা চেলুনৰ চুলি কটা এটা প্ৰশিক্ষণ কৰিবৰ কাৰণে আমি গাঁওসমূহত এক পদক্ষেপ লৈছোঁ। আৰু আপোনালোকে দেখিছে এই পদক্ষেপটো অতি আদৰণীয়। আজি বৰ্তমান যদি কাৰোবাৰ অভিজ্ঞ আছে কিন্তু সেই অভিজ্ঞখিনি তেওঁলোকে সুবিধা পোৱা নাই, আৰু এই সুবিধাটোৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ যে গ্ৰাম্য অৰ্থনীতিৰ কাৰণে যুৱক যুৱতীসকলক এক শক্তিশালী পদক্ষেপ হওক, আৰু তেখেতসকলৰ পদক্ষেপে হ'লে তেওঁলোকক বহুত আদৰ্শ হিচাপে তেওঁলোকক দেখিও বহুত যুৱকসকল ওলাই আহিব। সেই আদৰ্শ হিচাপে গাঁৱে গাঁৱে আমি চেলুকটা প্ৰশিক্ষণ লৈ আছোঁ। জাজিমুখৰ পৰা আজি টিয়ক আজি কেইবাখনৰ গাঁৱৰ অভিজ্ঞ যুৱকসকল আহিছে। তেখেতসকলে এই বিষয়টোত সজাগতাৰ বিষয়টোত খুব গুৰুত্ব দিছে। সেয়েহে আজি এখন গাঁৱৰে নহয়, প্ৰায় 3, 4, 5খন গাঁৱৰ আজি যুৱকসকল আহিছে, এই অভিযানটোত সহযোগ কৰিছে। আৰু তেওঁলোকে সেই চুলিকটা প্ৰশিক্ষণটোৰ ওপৰত তেওঁলোকে যে সম্পূৰ্ণভাৱে জ্ঞাত আৰু সম্পূৰ্ণভাৱে যে সহযোগ আছে, এইটোৱে আজি এই সজাগতা অভিযানটোৰ প্ৰমাণ হয়। তেওঁলোকক আমি চেলুন খোলাৰ এটা ব্যৱস্থা কৰাই দিম। আজি নিজৰ ধন গাঁঠি সমাজৰ যিখিনি কাম কৰি আছোঁ সেই কামখিনি অতি আদৰণীয় প্ৰচেষ্টা বুলি ৰাইজে প্ৰশংসা কৰে। এই বীৰেন আহিছে, বীৰেন দত্ত আহিছে, অহাত ভাল পাইছোঁ। ধৰক মই এনেকৈ চুলি তুলি কাটি থাকোঁ গাঁৱে আছে, ধৰক আজি কেতিয়াবা কাটোঁ কেতিয়াবা নাকাটোঁ এনেকুৱা হয়, কিন্তু মোৰ ব্যৱস্থা নাই কাৰণে মই এনেকৈ আছোঁ। হয়, মই বৰ ভালহে পাওঁ। মোক যদি তেনেকৈ সহায় কৰোঁ বুলি ভাবিছে ধৰক মই বহুত সুখী জীৱনহে পাম। ধৰক টিয়কৰ পৰা বিৰাজ পৰা ৰিপৰ্ট, টাইম অফ চাওঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ চাওঁ।